Hello friends, once again welcome to my channel. মোৰ আগৰ ভিডিঅ'বিলাকক আপোনালোকে ইমান সঁহাৰি জনোৱাৰ কাৰণে আপোনালোকক মই বহুত ধন্যবাদ জনালোঁ। আজি মই আপোনালোকৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰিব গৈ আছোঁ ইয়াৰ এপাৰ্টমেণ্টবিলাকৰ ওপৰত। এপাৰ্টমেণ্টবিলাক মানে আমাৰ তাৰ ফ্লেট, ইয়াৰ ফ্লেটৰ ছিকিউৰিটি ছিষ্টেম, সেইটো ফায়াৰ ছিকিউৰিটিয়ে হওক বা ঘৰৰ ছিকিউৰিটিয়ে হওক, গাড়ীৰ ছিকিউৰিটিয়ে হওক, কেনেকৈ মেইনটেইন কৰা হয় তাৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাওক আৰু চাই নিশ্চয় ভালেই পাব। যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰক, কমেণ্টছ কৰক, শ্বেয়াৰ কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ফ্ৰেণ্ডছ, ব'লক আমি এপাৰ্টমেণ্টৰ ফালে আগুৱাই যাওঁ। এইটো এপাৰ্টমেণ্টৰ নাম্বাৰ আৰু আমি এইফালে এপাৰ্টমেণ্টত এণ্ট্ৰি কৰিম। প্ৰথমে আমি এখন মেইন গেট পাম। এইখন হ'ল এপাৰ্টমেণ্টত সোমোৱাৰ মেইন গেট। এই গেটখন দিনটো খোলা থাকে, কিন্তু ৰাতি ঠিক 9:30 বজাৰ লগে লগে অট'মেটিক বন্ধ হৈ যায়। এই গেটখন বন্ধ হোৱাৰ পিছত কোনো আনন'ন পাৰ্চন, কোনো ভিজিটৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, কিন্তু ৰেচিডেণ্টসকল ভিতৰত প্ৰৱেশ কৰিব পাৰিব বা ভিজিটৰ যদি আহে ৰেচিডেণ্টক আগতে খবৰ দি থয় তেওঁলোকো পাৰিব ভিতৰত প্ৰৱেশ কৰিবলৈ। কিন্তু কেনেকৈ আহক চাওঁ। ইয়াতে ৰেচিডেণ্টসকলৰ লগত এটা ৰিম'ট থাকে। ৰিম'টটো মই আপোনালোকক দেখুৱাম। এই ৰিম'টটো যেতিয়া গেটখন বন্ধ থাকে তেতিয়া ৰেচিডেণ্ট আহিলে গাড়ীত বহিয়েই হওক এই ৰিম'টটো টিপি দিলে গেটখন অট'মেটিক খোল খাই যায়। তাৰপিছত আৱাসীসকল ভিতৰত সোমায় আৰু ভিতৰত সোমাই গাড়ীখন অলপ দূৰ গৈ যেতিয়া ৰখাব গেটখন আকৌ অট'মেটিক বন্ধ হৈ যায়। ইমান ধুনীয়া ছিষ্টেম। ইয়াত কোনো মানুহৰ কাৰবাৰ নাই, কোনো ছিকিউৰিটি গাৰ্ড নাই, কোনো ধৰণৰ সমস্যা নাই, গোটেইখিনি অট'মেটিক। টেকন'লজিৰ বৰ সুন্দৰ প্ৰয়োগ। যিখিনি কাম আমাৰ তাতো কিন্তু কৰিব পৰা যায়। আচ্ছা বন্ধুসকল, আপোনালোকক মই ফ্লেটৰ আৱাসীসকল যেতিয়া ভিতৰত যাব কেনেকৈ যাব সেইটো মই আপোনালোকক দেখুৱালোঁ। এতিয়া যদি কোনোবা ভিজিটৰ আহি পেলাই কোনোবা এটা ফ্লেটৰ ভিতৰত যদি যাব বিচাৰে তেতিয়াহ'লে কেনেকৈ যাব সেইটো মই আপোনালোকক দেখুৱাম। আহক চাওঁ। এই যে মেচিনটো দেখিছে, এই মেচিনটো হ'ল কলিং বক্স। এইটো কলিং বক্স। ইয়াত দেখিছেনে নম্বৰ আছে 1 2 3 4 5 6 7 8 9 এনেকৈ নম্বৰ আছে আৰু এইটো চাউণ্ড বক্স। মই এতিয়া ভিজিটৰ হিচাপে আহিছোঁ, মই 206 নম্বৰ ফ্লেটটোত যাম। মই কি কৰিম চাই থাকক। মই প্ৰথমে এই হেছ বুটামটো টিপিম। এই হেছ টিপিলোঁ। তাৰপিছত মই টিপিম 206 বুটামটো টিপাৰ লগে লগে ডাইলিং হৈ আছে। যিজনৰ আৱাসীৰ ফোনলৈ ফোন গৈছে। তাৰপিছত মই স্পীকাৰত ক'ম, হেল্ল', মই আহিছোঁ আপোনাৰ তাত ভিজিট কৰিবৰ কাৰণে, আপুনি মোক এছেছটো দি দিয়ক। তেতিয়া তেখেতৰ মোবাইলৰ পৰা 9 নম্বৰটো টিপিব। 9 নম্বৰটো টিপাৰ লগে লগে এই গেটখন খোল খাই যাব। গেটখন খোল খোৱাৰ পিছত ভিজিটৰজন এইফালেদি প্ৰৱেশ কৰি মেইন এণ্ট্ৰেঞ্চলৈ যাব। তাত কি হ'ব মই আপোনালোকক কৈ আছোঁ, ব'লক। ৰ'ব, এইখিনিতে মই আপোনালোকক আৰু এটা বস্তু দেখাই ল'ব খুজিছোঁ। ধৰক এপাৰ্টমেণ্টত জুই লাগিলে কি হ'ব? ফায়াৰ ব্ৰিগেড আহিব। ফায়াৰ ব্ৰিগেডে পানী মাৰিব বা গেছ মাৰিব, যি মাৰিব তেওঁলোকে জুই নুমুৱাব। কেনেবাকৈ
যদি ফায়াৰ ব্ৰিগেডৰ পানী কম হৈ গ'ল, ফায়াৰ ব্ৰিগেডখন আকৌ পানী ল'বলৈ ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰলৈ বা 2 কিলোমিটাৰ দূৰলৈ নাযায়। ইয়াতে এটা মেচিন আছে, এই মেচিনটোৰ নাম হ'ল ফায়াৰ হাইড্ৰেণ্ট। এই ফায়াৰ হাইড্ৰেণ্টটো ইয়াতে পানীৰ ব্যৱস্থা আছে। যেতিয়া কোনোবা এখন ফায়াৰ ব্ৰিগেডৰ পানী শেষ হৈ যাব, তেতিয়া তেওঁলোকে মেইন পাইপটো আনি ইয়াৰ লগত কানেক্ট কৰিব। ইয়াৰ লগত কানেক্ট কৰাৰ লগে লগে তেওঁলোকে ইয়াৰ পৰা ডাইৰেক্ট পানী পাব আৰু সেই পানীৰে তেওঁলোকে ইমিডিয়েট আকৌ জুই নুমুৱাত ইউজ কৰিব পাৰিব। আমি এতিয়া এই এপাৰ্টমেণ্টৰ ভিতৰত প্ৰৱেশ কৰিম। এপাৰ্টমেণ্টৰ লগতে এয়া ইটো চাইডে আছে এইবিলাক টাউন হাউচ। টাউন হাউচ মানে এইবিলাক ছেমি ডিটাচ হাউচ। এই হাউচবিলাক কেইবাটাও ঘৰ একেলগ কৰি বনোৱা থাকে। কেতিয়াবা 3টা ঘৰ একেলগে থাকে, কেতিয়াবা 4টা ঘৰ একেলগে থাকে। এইবিলাক ইণ্ডিভিজুৱেল হাউচ নহয়, ছেমি ডিটাচ হাউচ। এই টাউন হাউচবিলাকো বৰ সুন্দৰ। এটা চাইডে এপাৰ্টমেণ্ট, এটা চাইডে টাউন হাউচ, আৰু এইটো হ'ল কেম্পাছৰ ৰাস্তা। কি সুন্দৰ ৰাস্তা। এতিয়া ইয়াত স্প্ৰিং ছিজন চলি আছে। দুদিনমানৰ পিছতে ছামাৰ ছিজন আৰম্ভ হ'ব। ছামাৰ ছিজন আৰম্ভ হোৱাৰ লগে লগে এই গছবিলাকত নতুন নতুন পাত আহিব, নতুন নতুন ফুল ফুলিব। তেতিয়া এইবোৰ দেখিবলৈ আৰু ধুনীয়া হৈ পৰে। ব'লক এতিয়া আমি এপাৰ্টমেণ্টৰ মেইন এণ্ট্ৰেঞ্চৰ ওচৰলৈ যাওঁ। আমি আহি এতিয়া এপাৰ্টমেণ্টৰ এইখন মেইন এণ্ট্ৰেঞ্চ ইয়াৰ সন্মুখত থিয় হ'লোঁ। এইটো মেইন এণ্ট্ৰেঞ্চ চাওক, এখন ভিতৰৰ পৰা বন্ধ হৈ আছে। এতিয়া কি কৰিম, মোৰ হাতত এইটো ৰিম'ট আছে। এই ৰিম'টটো দি মই ইয়াত লগাই দিলোঁ। এটা শব্দ হ'ল, দেখিলেনে? দৰ্জাখন খোল খাই গ'ল আৰু এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। দৰ্জা লক হৈ গ'ল। এতিয়া বাহিৰৰ পৰা ইয়াক কাৰো খোলাৰ সাধ্য নাই। ভিতৰৰ পৰা আপুনি পাৰিব, ভিতৰৰ পৰা এইটো আছে ছিষ্টেম, এই খুলি ওলাই গ'ল। কিন্তু এবাৰ লক হৈ যোৱাৰ পিছত ভিতৰৰ পৰা বাহিৰ ল'ব পাৰে গ'লেও বাহিৰৰ পৰা কিন্তু কোনো মানুহ ইয়াত সোমাব নোৱাৰে। ইয়ালৈ ৰেচিডেণ্ট আহিলে কেনেকৈ সোমাব সেয়া মই দেখালোঁ। ইয়াৰ এজন পাৰ্মানেণ্ট আৱাসী, তেওঁ এই ৰিম'টটোৰ থ্ৰু দি খুলি পেলাই ভিতৰত প্ৰৱেশ কৰিব। কিন্তু যদি এজন ভিজিটৰ আহে, ধৰক আপোনাৰ ঘৰলৈ কোনোবা আলহী আহিছে, তেতিয়া তেখেত কেনেকৈ সোমাব? সেই একেটা ছিষ্টেমে যিটো আমি মেইন দুৱাৰত দেখুৱাই আহিছিলোঁ, ইয়াতো এটা মেচিন আছে। সেই মেচিনটো দি ঠিক তেনেকৈ আপুনি হেজ টিপক। হেজ টিপি পেলাই আপুনি যিটো ফ্লেটত যাব তাৰ নাম্বাৰটো টিপক। নাম্বাৰটো টিপিলে তাত ফোন কল পাব সেই মানুহজনে, আৰু সেই মানুহজনে নিজৰ মোবাইলত 9 টিপি দিলে এই দৰজাখন অট'মেটিক খোল খাই যাব। এইটোৱে হ'ল ভিজিটৰ সোমোৱাৰ ছিষ্টেম। আৰু এটা কথা, এপাৰ্টমেণ্টত সোমায়ে এটা সুন্দৰ ধুনীয়া লাইব্ৰেৰী আছে। সৰু কিন্তু সুন্দৰ, বহুত কিতাপ ইয়াত থোৱা আছে। আহি পেলাই মই লাইব্ৰেৰীটোৰ আৰামত বহিলোঁ। এই চাৰিওফালে এইবিলাক কিতাপ আছে। আপোনাৰ পচন্দ মতে আপুনি কিতাপ চিলেক্ট কৰক আৰু ইয়াতে মোৰ নিচিনাকৈ আৰামত বহি পঢ়ক। এতিয়া আমি আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং প্লেচলৈ যাম। তাৰ কাৰণে আমি লিফ্টখন ইউজ কৰিম। এতিয়া আমি তললৈ গৈ আছোঁ। লিফ্টৰ বুটাম টিপিলোঁ, লিফ্ট আহিব, আমি পাৰ্কিং প্লেচলৈ যাম আৰু তাত গৈ পাৰ্কিঙৰ ছিকিউৰিটি ব্যৱস্থাটো আপোনালোকক দেখুৱাম। ফ্ৰেণ্ডছ, আমি লিফ্টেৰে আহি বৰ্তমান পাৰ্কিং প্লেচ পালোহি। আমি এইখন গেটেৰে আহিলোঁ। গেটখন আপুনি ভিতৰৰ পৰা খুলিব পাৰিব, কিন্তু বাহিৰৰ পৰা আপুনি খুলিব নোৱাৰে, পূৰা লক। এইখন খুলি কেনেকৈ যাব লাগে পিছত কৈ আছোঁ। তাৰ আগতে পাৰ্কিং প্লেচটো চাই লওক। ইয়াতে কমেও 51খন গাড়ী
পাৰ্ক কৰিব পৰা সুন্দৰ ব্যৱস্থা আছে। এইটো আগতেও মই কৈছোঁ, এটা আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং। গতিকে ইয়াতে ভিতৰৰ এয়াৰ পিউৰিফাই কৰিবৰ কাৰণে দুফালে ডাঙৰ ডাঙৰ দুখন এগজষ্ট ফেন চলাই থয় আৰু গোটেই পাৰ্কিং এলেকাটো CCTVৰে মনিটৰ কৰি থকা হয়। এই যে পাইপবোৰ দেখিছে, এইবোৰ কিছুমানেদি এপাৰ্টমেণ্টৰ প্ৰত্যেকটো ইউনিটলৈ বিশুদ্ধ পানীৰ যোগান ধৰা হয়, কিছুমানেদি জুই নুমুৱাবৰ বাবে পানী যোগান ধৰা হয়, আৰু কিছুমান পাইপ ৱেষ্ট ৱাটাৰ আউটলেট মানে চুৱেৰেজৰ বাবে ব্যৱহাৰ কৰা হয়। যিহেতু ইয়াত কোনো ধৰণৰ ছেফটি টেংক নাথাকে, গতিকে এপাৰ্টমেণ্টৰ সকলো ধৰণৰ লেতেৰা পানী মল মূত্ৰ এই পাইপবিলাকেদি চহৰৰ বাহিৰত থকা ৰিচাইক্লিং প্লেণ্টলৈ লৈ যোৱা হয়। বন্ধুসকল, এই যে বস্তুটো দেখিছে, এইটো ৱাটাৰ স্প্ৰিংকলাৰ বুলি কোৱা হয়। আমাৰ ভাষাত পানীৰ ফোঁৰা বুলিও ক'ব পাৰি। জুই নুমুৱা পানী পাইপৰ লগত ইয়াক চাৰিওফালে ফিটিং কৰি থোৱা থাকে। কেনেবাকৈ যদি পাৰ্কিং প্লেচত জুই লাগে, তেন্তে এই ৱাটাৰ স্প্ৰিংকলাৰবোৰ নিজে নিজে খোল খাই যায় আৰু চাৰিওফালে পানী মাৰিবলৈ আৰম্ভ কৰি দিয়ে। আমি এতিয়া আমাৰ গাড়ীৰ ওচৰ পালোহি। এতিয়া আমি গাড়ীখন লৈ পাৰ্কিঙৰ পৰা ওলাই যাম। পাৰ্কিঙৰ ব্যৱস্থাটো চাওক, এইফালে এখন প্ৰকাণ্ড গেট দেখিছে, সেই গেটখন হ'ল অট'মেটিক। যেতিয়া আমি গাড়ীলৈ ওলাই যাম, তেতিয়া আমাৰ হাতত থকা ৰিমোটৰে আমি গেটখন খুলি বাহিৰলৈ ওলাই যাব পাৰিম। ৰিমোট যদি কাৰোবাৰ হাতত নাথাকে, এইখন গেট খুলি কোনো বাহিৰা গাড়ী হওক মানুহ হওক ভিতৰলৈ সোমোৱাটো অসম্ভৱ। তেন্তে ব'লক এইবাৰ আমি গেটখন খোলা চাওঁ। এয়া আমি গেটৰ ফালে আগুৱাই গৈ আছো। গেটখন বন্ধ হৈ আছে, আমি গেটৰ ওচৰ পালোঁ। এতিয়া এই যে ৰিমোটটো দেখিছে, এই ৰিমোটটো টিপাৰ লগে লগে ৰিমোটটো টিপা হ'ল, গেটখন এতিয়া দেখিছেনে অট'মেটিক কেনেকৈ খুলি গ'ল। আমি এতিয়া এই গেটখনেৰে এয়া বাহিৰলৈ ওলাই গ'লোঁ। গেটখন অট'মেটিক আকৌ বন্ধ হৈ যাব, আৰু গেটখন বন্ধ হোৱাৰ পিছত বাহিৰৰ পৰা কোনো গাড়ী বা কোনো আউটছাইডাৰ ইয়াত সোমাব নোৱাৰে। এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ। আকৌ আমি গাড়ী দি ভিতৰত সোমোৱাৰ এটা ভিডিঅ' ল'ম। ব'লক এইবাৰ আমি পাৰ্কিঙৰ ভিতৰত সোমোৱাৰ এটা ভিডিঅ' ল'ম। আমি এপাৰ্টমেণ্টৰ প্ৰৱেশ কৰিলোঁ। আমি আহি আছোঁ। এতিয়া এয়া লাহেকৈ আমি এই আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিঙলৈ আহিলোঁ। এইটো আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং বুলি মই আগতেই কৈছোঁ। এইখন গেট দেখিছেনে, আকৌ বন্ধ হৈ গ'ল। আকৌ ৰিমোটটো দিয়াৰ লগে লগে গেটখন আকৌ খুলি গ'ল। সেইখন গাড়ী পাৰ হৈ গ'ল, গেটখন আকৌ অট'মেটিক বন্ধ হ'ল, আৰু আমি আহি আকৌ আমাৰ নিজৰ পাৰ্কিঙৰ জেগাত উপস্থিত হ'লোহি। বন্ধুসকল, কাৰ পাৰ্কিং কৰি আহি পেলাই আমি আমাৰ নিজৰ গাড়ী নিজৰ জেগাত থলোঁ। থৈ পেলাই এতিয়া আমি আমাৰ এপাৰ্টমেণ্টলৈ গৈ আছোঁ। ব'লক আহক। সেই একেই ব্যৱস্থা, এইটো মোৰ তাত ৰিমোট আছে। তাৰ আগতে এয়া দেখিছেই, গেটখন নুখুলে, এই গেটখন ধুনীয়াকৈ খুলি গ'ল। তাৰপিছত গেটখন অট'মেটিক বন্ধ হৈ যাব, বাহিৰৰ পৰা আৰু খুলিব নোৱাৰে। তাৰপিছত এয়া লিফ্টৰ প্ৰথম টেবুল। এতিয়া লিফ্টেৰে উঠি আমি আমাৰ নিজৰ এপাৰ্টমেণ্টলৈ যাম। ইমান সময় আপোনালোকক মই তলৰ পাৰ্কিং প্লেচৰ ছিকিউৰিটি ছিষ্টেমৰ বিষয়ে দেখুৱালোঁ। এতিয়া আহি আমি আমাৰ এপাৰ্টমেণ্টত সোমালোঁ।
এতিয়া মই আপোনালোকক এপাৰ্টমেণ্টৰ চিকিউৰিটি, ফায়াৰ চিকিউৰিটি কেনেকৈ লোৱা হয় সেই বিষয়ে আপোনালোকক দেখুৱাম। ভিডিঅ'ত দেখা এই ডিভাইচটোৰ নাম আপোনালোকৰ চিনাকি ফায়াৰ এলাৰ্ম। প্ৰত্যেকটো ইউনিটতে এই ফায়াৰ এলাৰ্মবোৰ লগোৱা থাকে আৰু এইবোৰ ডাইৰেক্ট ফায়াৰ ষ্টেচনৰ লগত কানেক্ট কৰা থাকে। মানে জুই লাগিলে যেতিয়া এলাৰ্মটো বাজিব তেতিয়া ফায়াৰ ষ্টেচনটো ইয়াৰ শব্দ শুনা পাব আৰু ফায়াৰ ফাইটাৰ অলপো সময় নষ্ট নকৰাকৈ অতি কম সময়ৰ ভিতৰতে লোকেশ্যনত আহি জুই নুমুৱাব পাৰিব। পাৰ্কিং প্লেচতো এই ধৰণৰ ফায়াৰ এলাৰ্ম লগোৱা আছে। আকৌ পাৰ্কিং প্লেচত থকাৰ দৰে প্ৰত্যেকটো ইউনিটতে এই ধৰণৰ স্প্ৰিংক্লাৰ লগোৱা থাকে আৰু ঘৰটোৰ ক'ৰবাত জুই লগা ধৰা পৰিলে সেইবোৰে স্বয়ংক্ৰিয়ভাৱে পানী ছটিওৱাৰ কাম আৰম্ভ কৰি দিয়ে। হেডছ অফ টু মডাৰ্ণ টেকন'লজি। চ' ফ্ৰেণ্ডছ, ইমান সময় মই আপোনালোকক ইয়াৰ এটা এপাৰ্টমেণ্টৰ কমপ্লিট চিকিউৰিটি ছিষ্টেমটো দেখালোঁ। প্ৰত্যেকটো এপাৰ্টমেণ্টতে এনেকুৱা ধৰণেৰে চিকিউৰিটি ছিষ্টেম থাকে। কোনো ধৰণৰ মানুহ ব্যৱহাৰ নকৰাকৈ ইমান ধুনীয়াকৈ অনলি টেকন'লজিৰ ওপৰত নিৰ্ভৰ কৰি ইমান ধুনীয়াকৈ ইয়াৰ চিকিউৰিটি ছিষ্টেমবিলাক বনোৱা ভাবিলে আচৰিত লাগে। তো এই চিকিউৰিটি আমাৰ ফালেও এনেকুৱা ধৰণৰ ছিষ্টেম কৰিব পাৰে। আমাৰ ফালে অলৱেজ চিকিউৰিটি লেবছৰ কথা শুনিয়ে থাকোঁ। গতিকে টেকন'লজি ইউজ কৰি পেলাই আমাৰ ফালেও, অসমৰ ফালেও সুন্দৰ ফ্লেটৰ চিকিউৰিটি ছিষ্টেমটো কৰি ল'ব পাৰে। যি নহওক বন্ধুসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব। ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো অতি সোনকালে আৰু এটা এক্সাইটিং ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে গুড বাই, টেক কেয়াৰ, থেংক ইউ ভেৰি মাছ।